Hello, welcome to my YouTube channel. আজি এটা মই প্লান্টেশনৰ ভিডিও লৈ আহিছো। মোৰ এজোপা বুগেনভেলিয়া আছিল, সেইজোপাই মই ৰিপ্লান্টিং কৰিলো, তাকে আপোনালোকক দেখুৱাইছো। প্ৰথমে মই এজোপা ৰুবৰ বাবে টাবটো ভালকৈ ফুটা কৰি লৈছো আৰু সেই বিন্ধাগেটাত যাতে মাটি সোমাই বন্ধ হৈ নাযায় তাৰ বাবে শিল দি দিছো, শিলৰ টুকুৰা। তাৰ পিছতে মই এই পুলিটো ৰুবৰ বাবে মই মাটি, বালি, গোবৰ, শুকান গোবৰ আৰু শুকান পাতৰ গুড়ি এই চাৰিবিধ সমপৰিমাণে মিলাই লৈছো আৰু লগত অকণমান চাৰ্ফ দিছো, নহ'লে পোক পৰুৱা আৰু কেতিয়াবা ভেঁকুৰ লাগি যায় যে, সেইবাবে চাৰ্ফ দিছো। তাৰ পিছতে এই চাৰিবিধ দি ভালকৈ মই এনেকৈ ৰুই ল'লো পুলিটো। আৰু এটা পুলি ৰুইছিলোঁ, সেইটোতো সেই একেদৰেই ৰুইছোঁ মই। এই মাটি, বালি, শুকান পাতৰ গুড়ি এনেকৈ মিক্স দিছোঁ আৰু চাৰ্ফ অলপমান দিছোঁ। তাৰপিছতে এই পুলিটো ৰুইছোঁ। পুলিটো দেখিবলৈ খুব ধুনীয়া হয়। মই এইবিধৰ নামটো নাজানো, পিছে পাইন গছৰ নিচিনা হয়। কোনোবাই জানে যদি ক'বচোন। খুব ধুনীয়া হয় দেখিবলৈ। তাকে আজি মই এই কেইটামান ৰোৱা হ'ল মানে পুলি, ভিডিঅ'টো কৰি ৰাখিছিলোঁ, আপোনালোকক দেখুৱালোঁ। কেনে লাগিলে